নমস্কাৰ শ্ৰোতাসকল ৰাজ্য চৰকাৰৰ অধীনত লাখ লাখ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে বিশেষ শেহতীয়া খবৰ আৰু যিটো সকলো চৰকাৰী কৰ্মচাৰীসকলে জনাটো অত্যন্ত জৰুৰী আৰু এই ক্ষেত্ৰত আপোনাৰ অসমৰ প্ৰাথমিক শিক্ষা সঞ্চালকগৰাকীয়ে ৰাজ্যৰ নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত জ্যেষ্ঠ সহকাৰী শিক্ষকজনক প্ৰধান শিক্ষক পদলৈ উন্নীতকৰণৰ প্ৰক্ৰিয়াত জিলা শিক্ষা বিষয়াসকলে তেওঁলোকৰ জিলাৰ বাবে শিক্ষকৰ সবিশেষ তালিকা দাখিল কৰিছে। এই দাখিল কৰা তথ্যৰ ভিত্তিত প্ৰাথমিক শিক্ষা সঞ্চালকে প্ৰধান শিক্ষকৰ পদলৈ উন্নীতকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে, কিন্তু পৰীক্ষণৰ সময়ত কিছু জটিলতাৰ সৃষ্টি হৈছে আৰু এই সমস্যা সমাধানৰ বাবে প্ৰাথমিক শিক্ষা সঞ্চালকে আজিৰ SOP গাইডলাইন প্ৰকাশ কৰিছে। প্ৰথমতে ছিনিয়ৰিটি কেলকুলেশ্যন বিদ্যালয় ভিত্তিক জ্যেষ্ঠ শিক্ষকজনক প্ৰধান শিক্ষকৰ পদৰ বাবে বিবেচনা কৰা হ'ব। দ্বিতীয়তে চাব SRD শিক্ষকৰ নিযুক্তিৰ তাৰিখ। SRDৰ অধীনত নিযুক্তি লোৱা শিক্ষকসকলৰ জ্যেষ্ঠতা গণনা কৰা হ'ব তেওঁলোকৰ নতুন নিযুক্তিৰ তাৰিখৰ পৰা। 3 নম্বৰটো চাব চুক্তিবদ্ধ সেৱা বাদ দিয়া। SRDৰ শিক্ষকৰ কণ্ট্ৰেকচুৱেল পিৰিয়ডৰ জ্যেষ্ঠতাৰ বাবে বিবেচনা কৰা নহ'ব, এয়া আপোনালোকে মন কৰিব। আৰু 4 নম্বৰটো চাব CRCCৰ বাবে পদত্যাগৰ প্ৰতিশ্ৰুতি হয়। ছাত্ৰসকল CRCC হিচাপে কাম কৰা শিক্ষকসকলে যিসমূহ বিদ্যালয়ত জ্যেষ্ঠ শিক্ষক হিচাপে নিৰ্বাচিত হ'লে তেওঁলোকে তেওঁলোকৰ CRCC পদবীটো এৰিব লাগিব। আৰু 5 নম্বৰটো চাব আপোনালোকে অন্তৰ্বৰ্তীকালীন প্ৰধান শিক্ষকৰ ব্যৱস্থা আৰু যিবোৰ বিদ্যালয়ত নিয়মীয়া প্ৰধান শিক্ষকৰ অভাৱ আছে সেইবোৰ বিদ্যালয়ত DOE বা DIS এজন ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক দিব। আনহাতে আপোনালোকে এয়া 6 নম্বৰ পইণ্টটো চাবলৈ যত্ন কৰিব, য'ত লিখা আছে SRDৰ জৰিয়তে নিযুক্তি পোৱা জ্যেষ্ঠ শিক্ষকক প্ৰধান শিক্ষকৰ পদলৈ উন্নীতকৰণ আৰু যদি কোনো বিদ্যালয়ত নিয়মীয়া শিক্ষক নাথাকে তেনেহ'লে SRDৰ দ্বাৰা নিযুক্ত শিক্ষকজনক প্ৰধান শিক্ষক পদলৈ প্ৰমোশ্যন দিয়া হ'ব। 7 নম্বৰটো এয়া চাব একত্ৰিত নিম্ন প্ৰাথমিক বিদ্যালয়ৰ জ্যেষ্ঠতাৰ ক্ষেত্ৰত যিবোৰ ক্ষেত্ৰত দুখন নিম্ন প্ৰাথমিক বিদ্যালয় একত্ৰিত কৰা হয় তেনে ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি যিখন বিদ্যালয়ত বেছি থাকিব সেই বেছি ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষকজনক প্ৰধান শিক্ষক হিচাপে বিবেচনা কৰা হ'ব। আৰু ঠিক তেনেদৰে 8 নম্বৰটো চাব জ্যেষ্ঠতাৰ বাবে টাই ব্ৰেকিং মাপকাঠি। যদি একাধিক শিক্ষকৰ যোগদানৰ তাৰিখ একে হয় তেনেহ'লে বয়সৰ ওপৰত ভিত্তি কৰি জ্যেষ্ঠতা নিৰ্ধাৰণ কৰা হ'ব। এতিয়া আপোনালোকে 9 নম্বৰটো চাব সেয়া উন্নীতকৰণৰ বাবে যোগ্য নহয় শিক্ষক। এই ক্ষেত্ৰত আপোনালোকে মন কৰিব প্ৰধান শিক্ষক পদৰ বাবে যি ব্যৱস্থা আছে তাৰ বাবে প্ৰাৰম্ভিক টিউটৰৰ কথা বিবেচনা কৰা নহ'ব। তাৰমানে টিউটৰ শিক্ষকসকল প্ৰধান শিক্ষকৰ কাৰণে তেওঁলোকে যোগ্য নহ'ব, এয়া মনত ৰাখিব। 10 নম্বৰ পইণ্টটো হ'ল প্ৰধান শিক্ষকৰ পদ অস্বীকাৰ কৰা। যদিহে জ্যেষ্ঠ শিক্ষকজনে প্ৰধান শিক্ষকৰ পদ অস্বীকাৰ কৰে, তেওঁ গ্ৰহণ নকৰে, তেনে ক্ষেত্ৰত সেই বিদ্যালয়ৰে পৰৱৰ্তী যিজন যোগ্য শিক্ষক হ'ব সেইজনক আপোনাৰ NOC প্ৰদান কৰি তেওঁ সেই দ্বিতীয় শিক্ষকজনে প্ৰধান শিক্ষকৰ পদ পাবলৈ সক্ষম হ'ব। আনহাতে 11 নম্বৰ পইণ্টটো চাব প্ৰাদেশিক শিক্ষকৰ বাবে জ্যেষ্ঠতাৰ গণনা। প্ৰাদেশিক শিক্ষকৰ সেৱা তেওঁলোকৰ সেৱা প্ৰাদেশিকৰণৰ তাৰিখৰ পৰা গণনা কৰা হ'ব। মানে আপোনাৰ স্কুল যেতিয়া ভেঞ্চাৰৰ পৰা স্থায়ী হ'ব তেতিয়াৰ সেই দিনৰ পৰাহে আপোনালোকে প্ৰধান শিক্ষক পদৰ কাৰণে সেয়া গণনা কৰা হ'ব। 12 নম্বৰে কৈছে একত্ৰিত সংযুক্ত বিদ্যালয় দায়িত্ব বিভাগ আৰু যাৰ ক্ষেত্ৰত দুখন বিদ্যালয় যদি একত্ৰিত হয় তেনেহ'লে জ্যেষ্ঠ প্ৰধান শিক্ষকজনক আৰ্থিক বিষয় পৰিচালনা কৰিবলৈ দিয়া হ'ব, কনিষ্ঠ প্ৰধান শিক্ষকজনক শৈক্ষিক বিষয়সমূহ চোৱা চিতা কৰিবলৈ দিয়া হ'ব আৰু বয়স কাৰ্যকাল আৰু অৰ্হতাৰ ওপৰত ভিত্তি কৰি জ্যেষ্ঠ নিৰ্ধাৰণ কৰা হ'ব। আৰু সেয়েহে ৰাজ্য চৰকাৰৰ অধীনৰ আপোনাৰ 40,000তকৈ বেছি যি স্কুল আছে সেই বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ কাৰণে এই SOP আপোনাৰ ৰাজ্য চৰকাৰে প্ৰকাশ কৰিছে আৰু যাৰ ফলত আপোনাৰ প্ৰধান শিক্ষকৰ সমস্যা সমাধান হ'ব আৰু কৰ্মচাৰীসকলে অহা বহাগ বিহুৰ আগে আগে আপোনালোকে প্ৰধান শিক্ষকৰ পদ পাবলৈ সক্ষম হ'ব। সেয়েহে কৰ্মচাৰী শিক্ষকৰ পদটো শেহতীয়া হোৱাৰ বাবে আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।